প্ৰায় ৮ দিন পিছত আমি আপোনালোকৰ সন্মুখলৈ আহিলোঁ। এক ভয়াৱহ দুৰ্যোগ আৰু অভিজ্ঞতাৰ মুখামুখি হোৱাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথমটো ভিডিঅ'। আৰু এই কথাখিনি এইকাৰণে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, এই কথাবোৰ জনা উচিত আচলতে কি হৈ আছে আমাৰ অসমৰ স্বাস্থ্য খণ্ডত। মই যি ভুগিছোঁ হয়তো আপোনালোকেও অজানিতে এনেবোৰ ঘটনা ভুগি থাকিব পাৰে, এনেকুৱা সমস্যাৰ সন্মুখীন হৈ থাকিব পাৰে, নজনাকৈ বহুত বেয়ালৈ গতি কৰিব পাৰে আপোনালোকৰ জীৱন। আৰু সেইকাৰণে এই কথাখিনি কৈছোঁ আৰু গুৰুত্ব সহকাৰে শুনিব বুলি আশা কৰিলোঁ। আশা কৰোঁ এই কথাবোৰ আনকো জনাওক, কাৰণ এই কথাবোৰ জনোৱাটো দৰকাৰ। সাধাৰণ জনতাৰ জীৱনলৈ এনেকুৱা ভয়ংকৰ কিছুমান বীজাণুৱে প্ৰৱেশ কৰিছে, যিবোৰ যথা সময়ত যদি আমি তাক ধৰা পেলাবলৈ সক্ষম নহওঁ, তেতিয়াহ'লে এক অকল্পনীয় দুৰ্যোগৰ মুখামুখি হ'বলৈ আমি বাধ্য। এটা ভাইৰাছ, আৰু এই ভাইৰাছটো এতিয়া সহজলভ্য। এটা বুলি নহয়, একাধিক ভাইৰাছ এতিয়া অসমৰ জনজীৱনত সহজলভ্য হৈ পৰিছে। আৰু এই ভাইৰাছটোৱে কাক কেতিয়া ক'ত কেনেকৈ আক্ৰমণ কৰে সেই কথাটো নিজেও নাজানে। শেহতীয়াভাৱে এনে ভাইৰাছৰ পৰা উদ্ভৱ হোৱা এটা বেমাৰ হ'ল কাৱাছাকি। কম বয়সীয়া ল'ৰা ছোৱালীক বিশেষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় এই কাৱাছাকি ৰোগটোৱে। এই কাৱাছাকি ৰোগটোৰ প্ৰথম লক্ষণ হ'ল জ্বৰ হ'ব পাৰে। সামান্য জ্বৰতেই আপোনাৰ ল'ৰা বা ছোৱালীৰ গাত ফোঁহা ওলাব পাৰে, সৰু সৰু গুটি, যাক আমি হয়তো গাঁৱত এইখিনি সময়ত ওলালে আই ওলোৱা বুলি ভাবিব পাৰোঁ বা বসন্ত ওলোৱা বুলি ভাবি সেইমতে প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু জ্বৰ হোৱাৰ পিছত জিভাখন ৰঙা হৈ পৰে, ষ্ট্ৰবেৰী টাং বুলি কয়, ষ্ট্ৰবেৰীৰ দৰে ফুটফুট পৰে, বা কিছুমানৰ চকু ৰঙা হয়। আপোনাৰ হাতৰ এই আঙুলি যে আছে, নখৰ কাষত ছালবোৰ লাহে লাহে এৰিবলৈ আৰম্ভ কৰে, বা আমাৰ হৃদযন্ত্ৰলৈ যিডাল ধমনী আছে সেই ধমনীডাল কিবা কাৰণত ফুলিব পাৰে, তাৰ আকাৰ বৃদ্ধি হ'ব পাৰে। গতিকে এনেবোৰ বেমাৰ তেনেই সহজ আমাৰ জীৱনত হৈয়ে থাকে। জ্বৰ হ'লে পেৰাচিটামল খুৱাওঁ, নহৰু তেল মালিচ কৰোঁ, কিবা এটা ৰঙা পৰিছে পৰক। আমাৰ গাঁৱৰ মানুহখিনি, আমাৰ দৰে মানুহখিনি আমি এনেকৈ ভাবোঁ, কাৰণ আমিতো ভাবিব নোৱাৰোঁ এইটো যে এটা মাৰাত্মক ভাইৰাছ বা মাৰাত্মক অসুখ বা মাৰাত্মক কিবা এটা হ'বলৈ গৈ আছে। কিন্তু এনেবোৰ লক্ষণেই মাৰাত্মক ঘটনা কঢ়িয়াই আনিব পাৰে আপোনালোকৰ জীৱনলৈ। সেয়ে এনেকুৱা ৰোগ দেখিলে, এনেকুৱা লক্ষণ দেখিলে অৱজ্ঞা নকৰিব, বিশেষকৈ কণ কণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। এইকাৰণে কৈছোঁ, এই বেমাৰটো যদি যথাসময়ত চিকিৎসা কৰিবলৈ নাপায় বা যথাসময়ত যদি চিকিৎসকৰ ওচৰলৈ গৈ নাপায়, তেতিয়াহ'লে তাৰপিছত এই বেমাৰ নিৰাময়ৰ কোনো চিকিৎসা বৰ্তমান সময়লৈকে পৃথিৱীত উদ্ভৱ হোৱা নাই। গতিকে এনেকুৱা যদি লক্ষণ দেখে, তেতিয়াহ'লে তাৎক্ষণিকভাৱে দুখৰ কথা এয়াই যে বেছিভাগ ডক্তৰে, বেছিভাগ চিকিৎসকে এই লক্ষণবোৰ যে কাৱাছাকিৰ লক্ষণ সেইটো ধৰিবই নোৱাৰে। গতিকে এনেকুৱা লক্ষণ দেখা পালে অন্ততঃ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। কোনো ফাৰ্মাচীত দেখুৱাই এনে আপোনাৰ জ্বৰৰ ঔষধ খুৱাই থৈ নিদিব, নহ'লে সাংঘাতিক কিবা এটা হোৱাৰ সম্ভাৱনা থাকে। আৰু এটা কথা কওঁ, সময়ত এই ৰোগটো প্ৰতিকাৰ নকৰিলে একো নহ'বও পাৰে। কিন্তু এই যে আমি কেতিয়াবা শুনো, নাচি থাকিলে হাৰ্ট এটেক হয়, জিমত থাকিলে হাৰ্ট এটেক হয়, 20 বছৰীয়া 22 বছৰীয়া কম বয়সীয়া যুৱক যুৱতীসকল যে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়, এই কাৰণবোৰ এইবোৰেই। আৰু এই কাৰণটো সেইখিনি সময়ত, যিখিনি সময়ত তেওঁৰ হৃদৰোগ হয়, তেতিয়া ধৰিব নোৱাৰে কিহৰ কাৰণে হৈছিল। কাৰণ এই যে সৰুতে যে আমি ইগন'ৰ কৰিলোঁ, অৱজ্ঞা কৰিলোঁ, 4-5 বছৰত তাৰ জ্বৰ হৈছিল, বৰ বিশেষ চিকিৎসা নকৰিলোঁ, তাৰ প্ৰতিফলতেই ভৱিষ্যতে এনেকুৱা মাৰাত্মক ঘটনা সংঘটিত হ'ব পাৰে। আৰু সেয়ে কৈছোঁ, কোনো কাৰণত এনেকুৱা ৰোগ দেখিলে অৱজ্ঞা নকৰিব। আৰু দুখ লগা কথা কি জানেনে, এনেকুৱা ৰোগৰ যিটো ব্যয়, সাংঘাতিক ব্যয়, সাধাৰণ জনতাই ভৰ সহিব নোৱাৰা ব্যয়বহুল চিকিৎসা। এটা মেডিচিন, এটা ইনজেকশ্যন, বেজী 20,160 টকা। ল'ৰাৰ বা ছোৱালীৰ বয়স অনুযায়ী সেইটো কাৰোবাক 7টা দিব লাগে, কাৰোবাক 8টা দিব লাগে, বাকীবোৰতো আছেই। গতিকে আমাৰ এইখিনিতে আৰু এটা কথা আছে, চৰকাৰে এই ফুংফাং কিছুমান কাম কৰি থকাতকৈ স্বাস্থ্যখণ্ডত যিবিলাকে প্ৰত্যাহ্বান সৃষ্টি কৰিছে, যিবোৰ অসুখ সাংঘাতিক অসুখ হিচাপে দেখা দিছে, ধৰা দিছে, সেই অসুখসমূহৰ নিৰাময়ৰ ক্ষেত্ৰত সেই ঔষধ পাতিৰ দামবোৰ কমাই দিয়ক, সেই ঔষধ পাতি সহজলভ্য কৰি দিয়ক। কিয় দুৰাৰোগ্য বা সাংঘাতিক মাৰাত্মক ৰোগৰ ঔষধৰ দাম ইমান বেছি, এই ক্ষেত্ৰত কিয় কোনো নিয়ন্ত্ৰণ নাই, এই কথাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আপুনি বা মই জ্বৰ হ'লে কিবা এটা মেডিচিন খাই ভাল হ'ব পাৰোঁ, এনেকুৱা যদি ৰোগ দেখা দিয়ে, সেই ৰোগটোৰ যদি ব্যয়বহুল চিকিৎসা হয়, সাধাৰণ লোকে কেনেকৈ ইয়াক সন্মুখীন হ'ব, কেনেকৈ সাধাৰণ লোকে ইয়াৰ চিকিৎসা কৰাব কওকচোন। গতিকে এই বিষয়ে সজাগ হওক, সচেতন হওক। আৰু ৰাজ্য চৰকাৰলৈ এটা বিনম্ৰ নিবেদন, এই ৰোগসমূহ চিনাক্ত কৰক। গাঁৱে গাঁৱে বিভিন্ন ধৰণৰ আশা কৰ্মী আছে, ঘূৰি থাকে,
মেডিকেল কৰ্মী আছে, চিকিৎসা কৰ্মী আছে, তেওঁলোকে ঘূৰি থাকে, অন্তত তেওঁলোকে যাতে দেখিলেই গম পায় যে এইটো লক্ষণ অমুকৰ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ ইয়াত এতিয়ালৈকে এনেকুৱা স্বাস্থ্য ব্যৱস্থা এটা গঢ়ি উঠা নাই যে দেখিলেই গম পাব এই বেমাৰটো অমুকৰ লক্ষণ বা এইটো হৈছে। এনেই কিবা এটা স্বাভাৱিকভাৱে সাধাৰণ বেমাৰ বুলি অৱজ্ঞা কৰি থোৱা হয় আৰু এই সাধাৰণ বেমাৰৰ পৰা ভৱিষ্যতত জীৱনলৈ মৃত্যু পৰ্যন্ত সংঘটিত হয় এনেবোৰ কাৰকৰ বাবে। গতিকে প্ৰিয় দৰ্শক, এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰক, কাৰণ আজিৰ সাৱধানতাই অনাগত সময়ত আপোনালোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আৰু অৱজ্ঞাৰ বাবে অনেক দুৰ্ঘটনা বা অনেক অবাঞ্ছিত ঘটনাৰ সন্মুখীন হ'ব লগা হওঁ আমাৰ দৰে সাধাৰণ জনতা। আৰু সাধাৰণ জনতাৰ জীৱন দুৰ্বিহ কৰি স্বাস্থ্য খণ্ডত যি ধৰণে ঔষধৰ মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিয়ে আপোনাৰ বা আমাৰ দৰে লোকক আপোনাৰ আৰু যমৰ যাতনাতকৈও অধিক যাতনা দিয়ে এইখন পৃথিৱীতে। আৰু আমি এই কথাবোৰ আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'লোঁ, একাধিক বিশেষজ্ঞ ডক্তৰৰ লগত পৰামৰ্শ ল'লোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত বৰ্তমান এই ৰোগৰ পৰা আমাৰ সন্তান দুটি মুক্ত। এতিয়া আৰু কোনো ভয় নাই অনাগত সময়ত। যদিও ভয় নাই, তথাপিও আমি তেওঁলোকৰ ফ'ল' আপ সাৱধানে ৰাখিব লাগিব। আৰু এই কথাখিনি এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকৰ কাৰোবাৰ সন্তানৰ এনেকৈ নজনাকৈ হৈ থাকিব পাৰে, গতিকে অৱজ্ঞা নকৰিব। ঠিক কাৱাছাকিৰ দৰে কিছুদিন পূৰ্বে GBS বুলি এটা বেমাৰো আহিছিল। সেই বেমাৰটোতো একাধিক লোকৰ মৃত্যু হৈছে। আৰু এই বেমাৰবোৰ কাৰোবাৰ যদি হাৰ্টত ধৰে, কাৰোবাৰ নাৰ্ভত ধৰে, লাহে লাহে অকামিলা হ'বলৈ ধৰে। অকামিলা হৈ শেষত কোনো মানে তাৰ প্ৰতিকাৰ নাথাকে, চিকিৎসা নাথাকে। দেৰি হোৱাৰ কাৰণে চিকিৎসকে উলিয়াব নোৱাৰে আচলতে বেমাৰটো ক'ৰ পৰা কেনেকৈ হৈছিল। সেইকাৰণে যথাসময়ত, বাৰে বাৰে কৈছোঁ, যথাসময়ত সময় থাকোঁতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ সময় উকলি গ'লে পৃথিৱীৰ কোনো ঠাইত এনেকুৱা বেমাৰৰ চিকিৎসা নাই। ইতিমধ্যে এই কথাটো বিশেষজ্ঞ চিকিৎসকসকলে বাৰে বাৰে কৈ আছে, অথচ ইয়াৰ প্ৰচাৰৰ প্ৰসাৰ হোৱা নাই। এই লক্ষণসমূহ প্ৰচাৰৰ প্ৰসাৰ কৰা নাই। এই লক্ষণসমূহৰ বিৰুদ্ধে সাধাৰণ জনতাক সচেতন কৰিবৰ কাৰণে চৰকাৰে কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই। চৰকাৰে কি কৰি আছে দেখিয়েইতো আছে। গতিকে বিনম্ৰ অনুৰোধ, আপোনালোকে ভালে থাকক, আমাৰ সাধাৰণ জনতা ভালে থাকক। ধন্যবাদ।